নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আমি আজি আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিছোঁ আজি ৰাতিপুৱা হৈ যোৱা গ্ৰেজুৱেট লেভেলৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কুৱেশ্যনৰ কিছুমান মানে যিবিলাক আপোনাৰ জিকে আৰু ছ'চিয়েল সায়েন্সৰ প্ৰশ্ন আহিছিল গোটেইকেইটা জিকে আৰু ছ'চিয়েল সায়েন্সৰ প্ৰশ্ন আমি ইয়াতে আজি তাৰ এনসাৰখিনি আমি চাম আপোনালোকে ইয়াৰ পৰা গম পাব আপোনালোকৰ কিমানখিনি শুদ্ধ হৈছে আপোনালোকে কিমান মাৰ্ক কৰিছে আপোনালোকে যদি পাৰে কমেণ্ট কৰি জনাব তেনেহ'লে আহক মই প্ৰথম নম্বৰ প্ৰশ্নটো ইয়াতে লিখা আছে ইন হুইচ কাণ্ট্ৰি ৱাজ ক্ৰিষ্ট'ফাৰ কলম্বাছ বৰ্ণ ক্ৰিষ্ট'ফাৰ কলম্বাছ কোনখন দেশত জন্মগ্ৰহণ কৰিছিল উত্তৰ ইয়াতে ইটালী হ'ব 2 নম্বৰ কুৱেশ্যনত দিয়া আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্টটো ওলাব দিছে তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ছিকিম লাইজ টুৱাৰ্ডছ দ্য ৱেষ্ট অফ আছাম কুৱেশ্যন নম্বৰ 3 হুইচ অফ দ্য ডিফাৰেণ্টটো ওলাব দিছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি আয়ুৰ্বেদা তাৰপিছত কুৱেশ্যন নম্বৰ 4 আছে হুইচ স্পৰ্টছ ডিড পিটি উষা প্লে পিটি উষা কোনটো স্পৰ্টছত খেলিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ এথলেটিক্স কুৱেশ্যন নম্বৰ 5 ইনকাৰেক্টটো কোনটো এইটো ওলাব দিছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইংলেণ্ড ৱান দ্য কাপ ইন দ্য ফাৰ্ষ্ট টুৰ্ণামেণ্ট ইংলেণ্ডে কাপ জিকা নাই ৱেষ্ট ইণ্ডিজে প্ৰথম 1975 যিটো ৱৰ্ল্ড কাপ হৈছিল 1975ত প্ৰথম ক্ৰিকেট ৱৰ্ল্ড কাপ হৈছিল তাতে ইংলেণ্ডে জিকা নাছিলে ৱেষ্ট ইণ্ডিজে জিকিছিল কুৱেশ্যন নম্বৰ 6 on which island hill lock is the Umananda temple situated ইয়াৰ answer option হ'ব A ভস্মাচল question number 7 নদী এখনে চুটিপথ ল'বলৈ নিজৰ গতিপথ সলনি কৰিলে গঠন হোৱা বক্ৰ জলভাগক কি বুলি জনা যায় অক্সবো লেক বুলি জনা যায় আপোনালোকে কি এনসাৰ লিখিছিলে এইটো কমেন্ট কৰি জনাব কুৱেশ্যন আছে হাউ মেনি টাইমছ হেজ ব্ৰাজিল ৱান দ্য ফুটবল ৱৰ্ল্ড কাপ ব্ৰাজিলে কিমানবাৰ ফুটবল ৱৰ্ল্ড কাপ জিকিছে 5 টাইমছ ব্ৰাজিলে ফুটবল ৱৰ্ল্ড কাপ জিকিছে তাৰপিছত প্ৰশ্নটো আছে এপাৰ্ট ফ্ৰম জয়পুৰ এনাদাৰ হোম গ্ৰাউণ্ড অফ ৰাজস্থান ৰয়েলছ মানে ৰাজস্থান ৰয়েলছৰ দ্বিতীয়টো হোম গ্ৰাউণ্ড কোনটো হয় কোন চিটি হয় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ গুৱাহাটী হ'ব কুৱেশ্যন নম্বৰ 10 আছে হুইচ এছামিজ মুভি ইজ বেছড অন ভৱেন্দ্ৰনাথ শইকীয়াছ নভেল অন্তৰীপ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অগ্নিশান Question number 11 Which two countries does the Gobi Desert touches? ইয়াৰ শুদ্ধ উত্তৰ হ'ব China and Mongolia. Question number 12 The primary raw materials used by the Assam Biorefinery Private Limited এইটোৰ answer হ'ব bamboo. Question number 13 দিয়া আছে Which of the following mountain range in Jammu and Kashmir region? ইয়াৰ শুদ্ধ উত্তৰ হ'ব Pir Panjal range. Which of the following award is exclusively for music industries? Grammy Award. তাৰপিছত question number 15 দিয়া আছে who has been honored the Assam Vaibhav Bata 2024 Assam Vaibhav Bata কোনে জিকিছে এইটো answer হ'ব ৰঞ্জন গগৈ question number 16 আছে name the Mughal emperor whose army was defeated at the battle of Saraighat ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঔৰংজেব question number 17 দিয়া আছে to which emperor was Chanakya the royal advisor ইয়াৰ শুদ্ধ উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য question number 18 দিয়া আছে Monalisa Borua and Tridip Dwara related to which sports আৰু তেখেতে অসমৰ পৰা ৰিপ্ৰেজেন্ট কৰে ইয়াতে চাৰিটা অপচন আছে আনসাৰ হ'ব টেবল টেনিছ তাৰ পিছৰ প্ৰশ্নটো আছে মেডিটেৰিয়ান সি লাই বিটুইন ইয়াৰ শুদ্ধ উত্তৰ হ'ব এছিয়া আৰু ইউৰোপ question number 20 who among the following is wrestler ইয়াৰ শুদ্ধ উত্তৰ হ'ব সুশীল কুমাৰ question number 21 দিয়া আছে The civil wars term as the wars of the Roses was fought for which throne? ইয়াৰ শুদ্ধ উত্তৰ হ'ব British throne. Question number আছে 22. Which state is the Dandiya Ras popular folk dance of? ইয়াৰ শুদ্ধ উত্তৰ হ'ব Gujarat. Question number 23. Martial art Taekwondo originated in? ইয়াৰ শুদ্ধ উত্তৰ হ'ব Korea. Dalal street located in? ইয়াৰ শুদ্ধ উত্তৰ হ'ব Mumbai. তাৰ পিছৰ প্ৰশ্নটো আছে এছামিজ জুৱেলাৰী আইটেম worn in ইয়াৰ্ছ কাণত পিন্ধা অসমীয়া এইটো কোনটো হ'ব জুৱেলাৰী এইটো হ'ব থুৰিয়া question number 26 আছে
কালবেলিয়া ফক ডেন্স হুইচ ৰিজন অফ ইণ্ডিয়া এই কালবেলিয়া ফক ডেন্সটো হৈছে আপোনাৰ ৰাজস্থানত এইটো ডেন্স নৃত্য কৰা হয় তো ইয়াৰ অপশ্যন কেইটাৰ আনসাৰ শুদ্ধ হ'ব শুদ্ধ উত্তৰটো হ'ব থৰ ডিজাৰ্ট ৰিজন কুৱেশ্যন নম্বৰ 27 ৰেচিডুৱেল পাৱাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ বিন বৰ'ড এইটো হ'ব কেনাডাৰ পৰা ৰেচিডুৱেল পাৱাৰটো আমাৰ ভাৰতীয় সংবিধানে গ্ৰহণ কৰিছে কুৱেশ্যন নম্বৰ 28 কাউণ্ট্ৰিজ ডাজ নট এক্সিষ্ট প্ৰেজেণ্টলি মানে বৰ্তমান এই কাউণ্ট্ৰি হিচাপে ইয়াকে ধৰা নহয় শ্লোভাকিয়া ইয়াৰ আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 29 হু প্লে দ্য টাইটেল ৰোল ইন দ্য 1969 ভাৰ্চন অফ ডক্টৰ বেজবৰুৱা ইয়াৰ এনচাৰটো মই পোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাব যে ইয়াৰ এনচাৰটো কি হয় প্ৰশ্ন আহিছে কোনটো এছামিজ নভেল নহয় দেওলাংখুই শেষ পৃষ্ঠা অন্তৰীপ এইকেইটা অসমীয়াত লিখা নভেল হয় আধা লেখা দস্তাবেজ কোনটো অসমীয়াত লিখা নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আধা লেখা দস্তাবেজ কুৱেশ্যন নম্বৰ 31 হুইচ ষ্টেট ইজ দ্য অফিচিয়েল স্পন্সৰ অফ হকি টিম ইণ্ডিয়া এইটো হ'ব উৰিষ্যা হুইচ অফ দ্য ফলোইং ইজ নট এ লন টেনিছ প্লেয়াৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব পুলেলা গোপীচান্দ কাৰণ পুলেলা গোপীচান্দ হৈছে এজন বেডমিণ্টন প্লেয়াৰ কুৱেশ্যন নম্বৰ 33 হুইচ অফ দ্য ফলোইং ইজ এ ষ্টেট অফ দ্য USA ইয়াৰ শুদ্ধ উত্তৰ হ'ব হাৱাই কুৱেশ্যন নম্বৰ 34 হু or what is Doraemon ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ কাৰ্টুন ক্যাৰেক্টাৰ বহুত ইজি প্ৰশ্ন হয় এইটো কুৱেশ্যন নম্বৰ 35 হু among the following has been awarded the Gyanpith Award in 2024 গুলজাৰ হ'ব ইয়াৰ আনসাৰ মেজৰ ধ্যানচান্দ related to which sports হকি হ'ব ইয়াৰ আনসাৰ near which place a statue of Jungle Balahu has been erected এইটো হ'ব ৰাহা Question number 38 আছে which type of democracy is presently being practiced in India representative democracy মানে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ Question number 39 who has won the highest number of gold medal in the Olympic Games Michael Phelps ইয়াৰ আনসাৰ হ'ব Which of the following is correct to শুদ্ধ ওলাব দিছে ইয়াতে চাৰিটা অপচন আছে এটো চাৰিটাৰ ভিতৰত এটো আনসাৰ শুদ্ধ আনসাৰ হ'ব almost 70% of earth's surface is filled with water question number 41 দিয়া আছে হিন্দী poet known মধুশালা or অগ্নিপথ ইয়াৰ শুদ্ধ উত্তৰ হ'ব হৰিবংশ ৰায় বচ্চন question number এটো একেবাৰে ইজি question আছিল টয়োটা হেডকোৱাৰ্টাৰ ক'ত আছে টয়োটাৰ হেডকোৱাৰ্টাৰ এটো জাপানত আছে তাৰ পিছৰ প্ৰশ্নটো একেবাৰে ইজি আছিল বুলি মই ক'ব পাৰো which of the following places does not hosted IPL match কোনখন ঠাইত IPL match খেলা নহয় মুম্বাইতো হয় ধৰ্মশালাতো হয় হায়দৰাবাদতো হয় কিন্তু পাটনাত খেলা নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব পাটনা question number 44 who among the following has not won the Jnanpith award ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি হিৰেন্দ্ৰ ভট্টাচাৰ্য তাৰ পিছৰ প্ৰশ্নটো পদ্মা নাভাস্বামী টেম্পল ইজ ইন হুইচ সিটি এটো কেৰালাত আছে তিৰুৱনন্তপুৰমত আছে question number 46 ভিলেজ ৰকষ্টাৰৰ ডাইৰেক্টৰৰ নাম কি আছে যেটো মুভি আছে ভিলেজ ৰকষ্টাৰ ডাইৰেক্টৰৰ নাম হয় ৰীমা দাস আপোনালোকে কোনটো দিছে কমেন্টে জনাব তাৰ পিছৰ প্ৰশ্নটো আছে which of the following countries farthest from Andaman and Nicobar তাৰ মানে প্ৰশ্নটো এনেকুৱা যে আন্দামান আৰু নিকোবৰ আইল্যান্ডৰ পৰা সকলোতকৈ দূৰত থকা দেশখনৰ নাম কি म्यांमार ইন্দোনেছিয়া ভিয়েটনাম মালয়েছিয়া ইয়াৰ উত্তৰ হ'ব ইন্দোনেছিয়া তাৰ পিছত প্ৰশ্ন আছে a political and legal process by which a legislative body or other legally constituted tribunals initiated charge against a public official for misconducted his term as ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ impeachment question number 49 which of the following countries does not Mediterranean Sea not touches এটো হ'ব পৰ্তুগাল question number 50 আছে which country Kira and Gho the national dresses of ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ভুটান question number 51 which of the following does salvia in our mouth help to break down ইয়াৰ উত্তৰ হ'ব stars question number 52 which of the following is an example of indirect taxes of India ইয়াৰ উত্তৰ হ'ব goods and service tax question number 53 which of the following is a part of Mahabharata ইয়াৰ উত্তৰ হ'ব গীতা
কুৱেশ্যন নম্বৰ 54 এই অলিম্পিকৰ পৰা যোৱাবাৰৰ প্ৰশ্ন আহিছিল এইবাৰৰ প্ৰশ্ন আহিছে যে কোনটো কালাৰ অলিম্পিকত ফ্লাগত নাই ইয়াৰ উত্তৰ হ'ব অৰেঞ্জ কালাৰ অলিম্পিকৰ ফ্লাগত নাই বা অলিম্পিকৰ পতাকাত নাই কুৱেশ্যন আহিছিল প্ৰেচিডেণ্টৰ নাম সুধিছিল ইউক্ৰেইনৰ প্ৰেচিডেণ্টৰ নাম সুধিছিল এছ অফ 1 জানুৱাৰী 2024 এটা হ'ব ভলোদিমিৰ জেলেনস্কি তাৰপিছৰ প্ৰশ্ন আছিল 56 নম্বৰটো হুইচ অফ দ্য ফলোইং ট্ৰেভেলাৰ্ছ হেড ভিজিটেড কামৰূপা কিংডম হিউৱেনচাং কুৱেশ্যন নম্বৰ 57ত আছে হু ৰোট প্ৰাইড এণ্ড প্ৰেজুডাইজ উত্তৰ হ'ব জেন অষ্টিন নেক্সট কুৱেশ্যন আছে 58 নম্বৰৰ কুৱেশ্যনটো হুইচ প্ৰেজেণ্ট ৰিজন অফ ইণ্ডিয়া ডিড কিং ললিতাদিত্য মুক্তাপিৰা হেজ হিজ এম্পায়াৰ ইন এইটো হ'ব কাশ্মীৰ ৰিজন কুৱেশ্যন নম্বৰ 59 সাগৰ দেখিছা এছামিজ পোয়েম কোনে লিখিছে এইটো দেৱকান্ত বৰুৱাই লিখিছে কুৱেশ্যন নম্বৰ 60 হুইচ কাউণ্ট্ৰি কণ্ট্ৰল দ্য সুৱেজ কেনেল এইটো ইজিপ্টৰ এনচাৰ হ'ব হুইচ অফ দ্য ফলোইং নট এ নন মেটেলিক মিনাৰেলছ লাইমষ্টোন ইয়াৰ এনচাৰ হ'ব তাৰপিছৰ প্ৰশ্নটো চিয়াচেন ইজ এ লাডাখ ইন এক্সাম্পল অফ এইটো গ্লাছিয়াৰ হ'ব চিয়াচেন গ্লাছিয়াৰ লাডাখত আছে ফৰ হুইচ স্পৰ্টছ TAO দ্য কেপ্টেইন অফ ইণ্ডিয়ান টিম এইটো ফুটবল হ'ব তাৰ লাষ্ট কুৱেশ্যনটো হৈছে আজিৰ লাষ্ট কুৱেশ্যন মানে আজি মুঠতে 64টা এছামিজ 64টা জিকে আৰু ছ'চিয়েল সায়েন্স মিলি প্ৰশ্ন আহিছিলে তাৰে লাষ্ট কুৱেশ্যনটো আছিলে ইন এছামিজ লিটাৰেচাৰ হু ইজ নন এজ ধৱনী কবি বুলি কাক জনা যায় ইয়াৰ এনচাৰ হ'ব বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা ঠিক আছে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কিমানকেইটা শুদ্ধ হৈছে তো বাকি ইংলিছ আৰু ৰিজনিং বা মেথছৰ কুৱেশ্যনখিনি আমি লৈ আহিম আপোনালোকে চাব আৰু আপোনালোকে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব ধন্যবাদ ভিডিঅ'টো সামৰিছোঁ